বান সাহায্যৰ নামত দোকানে দোকানে গৈ পইচা তুলিব নোৱাৰিব। হাতত বাকচ লৈ পইচা সংগ্ৰহ কৰাত নিষেধাজ্ঞা। বান সাহায্যৰ নামত দোকানে দোকানে গৈ পইচা তুলিলে আৰক্ষীৰ ৰোষত পৰিব আপুনি। কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন। মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়। বান সাহায্যৰ নামত পইচা সংগ্ৰহ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ হিমন্ত বিশ্ব শৰ্মাৰ। উজনিৰ বান পৰিস্থিতিক লৈ ৰাজ্যজুৰি আৰম্ভ হৈছিল বান সাহায্য বিতৰণৰ বাবে অভিযান। বিভিন্ন দল সংগঠন আৰু সচেতন ব্যক্তিয়ে হাতত এটা বাকচ লৈ দোকানে দোকানে ধন সংগ্ৰহ কৰি সাহায্য বিতৰণ কৰিছিল বান বিধ্বস্ত অঞ্চলত। আৰু যি পদক্ষেপক মাত্ৰ কেইটামান দিনৰ পূৰ্বে প্ৰশংসা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এতিয়া পানী কমিছে আৰু তাৰ পাছতেই হঠাৎ সুৰ সলনি মুখ্যমন্ত্ৰীৰ। বান সাহায্যৰ নামত দোকানে দোকানে গৈ পইচা তুলিব নোৱাৰিব। কঠোৰ স্থিতি মুখ্যমন্ত্ৰীৰ। হিমন্ত বিশ্ব শৰ্মাৰ মতে বান সাহায্য প্ৰদানৰ বাবে পইচা তোলাৰ হেনো প্ৰয়োজন নাই। আজিৰ দিনটোত কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই, শুনক মুখ্যমন্ত্ৰীৰ মন্তব্য। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে, নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে। আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে তেতিয়া মোৰতো তাত বান ৰিলিফ নহয়। মই দেখিছোঁ যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে, তাৰমানে নিজৰ পইচা নহয়, বেলেগৰ পইচা লৈ গৈ তাতে, সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়। কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে। তাত এতিয়া চৰকাৰে সকলো জেগাত যাব পাৰে। প্ৰথম 7 দিনৰ কথাটো বেলেগ আছিল যে চৰকাৰ যাব নোৱাৰিছিল। এতিয়া চৰকাৰ প্ৰতিটো জেগাত যাব পাৰে আৰু ৰাইজেও চৰকাৰৰ ওচৰত প্ৰত্যক্ষ হিচাপে আহিব পাৰে। আৰু চৰকাৰৰ ফালৰ পৰা এতিয়া আমি ফাইনেল এছেছমেণ্ট কৰি ক্ষতিপূৰণৰ দিশতো কালিৰ পৰা আমি আগবাঢ়িম। গতিকে যোনে নিজৰ পুঁজি দিব খোজে আমিতো আদৰণি জনাম যে মোৰ 10জন মই বন্ধু 2000 টকা তুলি আমি 20,000 দিব গৈছোঁ। কিন্তু 10জন লগ কৰি দোকানে দোকানে গৈ পইচা উঠাই পেলাই দিয়াৰতো কোনো মিনিং নাই। সি আমাৰ অসমৰ বদনাম মানে। গতিকে মই এটাই অনুৰোধ কৰিম ৰাইজক যে ডেফিনেটলি বান সাহায্য দিব লাগে, দিয়াটো ভাল, কিন্তু নিজৰ পইচাৰে দিয়ক। বেলেগৰ পৰা পইচা কালেকশ্যন কৰি দিলে তাৰ পৰা মই নাভাবোঁ যে কিবা বহুত ডাঙৰ বা শিৱসাগৰ চৰাইদেউ ৰাইজেও এইটো ভাল পাব। নিউজ ডেস্ক assam.com